জেইচ মহম্মদৰ কাপুৰুখালি আমাৰ বিশেষ সম্প্ৰচাৰলৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তৰ আপডেট আমি জনাও জম্মু কাশ্মীৰৰ পালম বিমানবন্দৰলৈ অনা হ'ব শহীদ জোৱানৰ নশ্বৰ দেহ পালম বিমানবন্দৰত শহীদ জোৱানজনলৈ শ্ৰদ্ধাঞ্জলি যাচিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পালম বিমানবন্দৰৰ পৰা স্বগৃহলৈ নিয়া হ'ব বীৰ জোৱানসকলৰ নশ্বৰ দেহ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণত শহীদ হয় অসমৰ এজন চিআৰপিএফৰ জোৱান শহীদ জোৱানজন বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী ছুটিত কেইদিনমানৰ বাবে ঘৰলৈ আহি পুনৰ কৰ্তব্যলৈ উভতি গৈছিল দুৰ্ভগীয়া মনেশ্বৰ চিআৰপিএফৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল মনেশ্বৰ সন্ত্ৰাসবাদীৰ হত্যাযজ্ঞত শহীদ হয় মুঠ ৩৭ জন চিআৰপিএফৰ জোৱান পুলৱামাৰ গৌৰীপৰা অঞ্চলত চিআৰপিএফৰ কনভয়ত সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ প্ৰায় ৩৫০ কেজি বিস্ফোৰক কঢ়িয়াই অনা এখন এছইউভি স্কৰপিঅ বাহন এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে জোৱান কেইজনে থিতাতে প্ৰাণ হেৰুৱায় বিস্ফোৰণৰ পাছতে চিআৰপিএফৰ বাহনলৈ কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ জম্মুৰ পৰা শ্ৰীনগৰলৈ লৈ গৈছিল চিআৰপিএফৰ দলটোক ২৫০০তকৈও অধিক চিআৰপিএফৰ জোৱান আছিল সেই বিশাল কনভয়টোত ৭০খন বাহনেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা শক্তিশালী বিস্ফোৰণত চাৰখাৰ হৈ পৰে চিআৰপিএফৰ জোৱান কঢ়িয়াই নিয়া বাছখন শহীদ জোৱানসকলৰ ভিতৰত আছে গাড়ী চালক জামাল সিং কমাণ্ডাৰ নাছিৰ আহমেদ সুখবিন্দৰ সিং ৰোহিতেশ লাম্বা তিলক ৰাজ ভগীৰথ সিং বীৰেন্দ্ৰ সিং অৱধেশ কুমাৰ যাদৱ নিতিন সিং ৰাথোৰ ৰতন কুমাৰ ঠাকুৰ সুৰেন্দ্ৰ যাদৱ সঞ্জীৱ কুমাৰ সিং ৰাম বকিল ধৰমচন্দ্ৰ বেলকাৰ থাকা শ্যাম বাবু অজিত কুমাৰ আজাদ প্ৰদীপ সিং সঞ্জয় ৰাজপুত কৌশল কুমাৰ ৰাৱাল জিত ৰাম অজিত কুমাৰ বিজয় কুমাৰ মৰিয়া কুলবিন্দৰ সিং বিজয় সোৰেং ভিভি বসন্ত কুমাৰ এইচ গুৰু জি শুভম অনিৰাগ অমল কুমাৰ অজয় কুমাৰ মনিন্দৰ সিং ৰমেশ যাদৱ প্ৰশান্ত কুমাৰ সাহু হেমৰাজ মিনা বাবা ছান্ত্ৰা অশ্বিনী কুমাৰ কৌশি প্ৰদীপ কুমাৰ সুধীৰ কুমাৰ বানচাল ৰবীন্দ্ৰ সিং মহেশ কুমাৰ এন.এল. গুৰ্জাৰ আৰু অসমৰ মনেশ্বৰ বসুমতাৰী আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও উগ্ৰপন্থীৰ বৰ্বৰতাক একেমুখে ধিক্কাৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰয়ো বৰ্বৰ হত্যালীলাৰ দায়িত্ব স্বীকাৰ কৰিছে পাক সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইচ ই মহম্মদে ২০০১ চনৰ পাছত এইবাৰ সৰ্বাধিক সংখ্যক জোৱান শ্বহীদ হৈছে এই ভয়ংকৰ আক্ৰমণত আৰু সেইবাবে দুটা দশকৰ ভিতৰত এয়া এক বৃহৎ সন্ত্ৰাসবাদীৰ আক্ৰমণ হিচাপে বিবেচিত হৈছে এই ঘটনাই সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য উল্লেখযোগ্য যে ২০১৬ চনৰ উৰিৰ সেনা শিবিৰতো ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল পাক সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইচ ই মহম্মদে এক হৃদয় বিদাৰক দৃশ্য এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে ৩৭ জনকৈ জোৱানৰ শাৰী শাৰী নশ্বৰ দেহ কফিনত নিথৰ দেহ ৩৭ জনকৈ বীৰ জোৱানৰ ভাৰত মাতৃৰ বীৰ পুত্ৰৰ এয়া নশ্বৰ দেহ দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিলে বীৰ ৩৭ জনকৈ জোৱানে এক ভয়ংকৰ আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে চিআৰপিএফৰ ৩৭ জনকৈ জোৱানে ৪৫ জনকৈ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে ১৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে পালম বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে ঘৰলৈ স্বগৃহলৈ লৈ যোৱা হ'ব আটাইকেইগৰাকী শহীদ জোৱানৰ নশ্বৰ দেহ ইতিমধ্যে আমি জনাইছো বাক্সা জিলাৰ তামুলপুৰৰ এজন বীৰ পুত্ৰ অসম মাতৃৰ বীৰ পুত্ৰ মনেশ্বৰ বসুমতাৰী মৃত্যুক আঁকোৱালি লৈছে শ্বহীদ হৈছে আজি অসমবাসী এফালৰ পৰা গৌৰৱান্বিত অসমবাসীক গৌৰৱান্বিত কৰি দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিলে এইজন বীৰ জোৱানে কিন্তু তাৰ সমান্তৰালকৈ শোকৰ বন্যা বৈছে সমগ্ৰ ৰাজ্যবাসী আজি মৰ্মাহত হৈ পৰিছে এইগৰাকী বীৰ পুত্ৰক হেৰুৱাই তামুলপুৰৰ পৰা পৰিৱেশ আমাক দেখুৱাই আহিছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাই গুঞ্জন পুনৰ সংযুক্ত হৈছো আপোনাৰ সৈতে হয় জয়ন্ত আমি ৰাতিপুৱাৰ ভাগৰ পৰা আমি জনাই আছো তামুলপুৰৰ পৰা আমি পৰিৱেশ আমাৰ অসমবাসীক দেখুৱাই আছো আৰু বৰ্তমানো মই কেমেৰা পাৰ্চন নিতুলৰ সহযোগত মই ইয়াৰ পৰিৱেশ দেখুৱাম এক শোকাকুল পৰিৱেশ সকলোৱে ইয়াত শোক প্ৰকাশ কৰিছে স্থানীয় লোক আছে আৰক্ষী প্ৰশাসনৰ লোকসকল আহি তেওঁলোকে ঘনে ঘনে আহিছে ঘনে ঘনে আহি ইয়াৰ পৰিস্থিতি তেওঁলোকে বুজ লৈছে কালি যিহেতু বিয়লিৰ ভাগত তেওঁৰ নশ্বৰ দেহ লৈ অহা হ'ব তাৰ সকলো ধৰণৰ প্ৰয়োজনীয় কাম কাজ তেওঁলোকে কৰিছে কোনডোখৰ স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব যিহেতু ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য
সম্পন্ন কৰা হ'ব CRPFৰ ফালৰ পৰাও চালামি দিয়া হ'ব গতিকে সকলোখিনি যাতে নিয়াৰিকৈ তেওঁলোকে সমাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকে যোজা কৰিছে কিন্তু এয়া বৰ্তমানৰ পৰিৱেশ স্থানীয় লোকসকল আহি ইয়াত ভিৰ কৰিছে বিভিন্ন ওচৰ চুবুৰীয়া বিভিন্ন দাঁতিকাষৰীয়া গাঁৱৰ পৰা দাঁতিকাষৰীয়া জিলাৰ পৰাও লোকসকল আহিছে আৰু এই মুহূৰ্তত মোৰ হাতে এগৰাকী প্ৰাক্তন সেনা জোৱানৰ লোক এজন আছে মই তেওঁৰ সৈতে মই কথা পাতিম আপুনি যদি অকমান থিয় হৈ দিয়ে তেতিয়াহ'লে সুবিধা হ'ব মনেশ্বৰ বসুমতাৰী ইতিমধ্যে শ্বহীদ হ'ল সকলো তেওঁক লৈ গৌৰৱান্বিত কিন্তু সেই সম্পৰ্কত আপোনাৰ পৰা মই এক সাৰ্ভিসমেন হিচাপে প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আচ্ছা নিউজ লাইভলৈ মই নিউজ 18 লৈ মই ধন্যবাদ থাকিল সদৌ অসমীয়া সমাজ বড়ো সমাজ সকলোলৈ মই ধন্যবাদ থাকিল আমাৰ ভাইটি মনেশ্বৰ বড়োৰ আকস্মিক যিটো হেপেনিং হৈ গ'ল যোৱাকালি কাশ্মীৰত সেই আকস্মিক যিটো ছুইচাইড এটাক বা ছুইচাইড বমৰ জৰিয়তে আমাৰ অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ল'ৰাসকলক বা জোৱানসকলক সিহঁতে নিৰংশভাৱে হত্যা কৰিলে তাৰ বাবে আমি বহুতেই মৰ্মান্তিত দুখিত বহুত অনুভৱ কৰিছোঁ সকলো অসমবাসীয়ে অনুভৱ কৰিছে ভাৰতবাসীয়ে অনুভৱ কৰিছে গতিকে এইবিলাক যি দুষ্কাৰ্য বা দুষ্ক্ৰিয়া কৰি আছে পাকিস্তানেই হওক বা আমাৰ নেইবাৰ কাণ্ট্ৰিসকলেই হওক তেওঁলোকক অতি শীঘ্ৰে এইবিলাক দুষ্কাৰ্য বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আগ্ৰহ কৰিছোঁ তেওঁলোকে যাতে ভৱিষ্যতে এনেকুৱা নৰসংহাৰ কাৰ্যকলাপ আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত এনেকুৱা দ্বিতীয়বাৰ নকৰে তেওঁলোকক আমি কাৰি অনুৰোধ জনাইছোঁ আৰু লগতে ভাৰত চৰকাৰ তথা অসম চৰকাৰ প্ৰশাসনক আমি জনাইছোঁ তেওঁলোকে সোনকালে দুষ্কৃতিকাৰীক আটক কৰি এটা সিহঁতক উচিত শিক্ষা দিব লাগে যাতে দ্বিতীয়বাৰ তেওঁলোকে এনেকুৱা দুষ্কাৰ্য কৰিবলৈ সাহস নকৰে সেইটোৱে ক'ব মই বিচাৰোঁ গোটেই দেশবাসীক মই তেওঁলোকৰ যিসকল শ্বহীদ হৈ গ'ল শ্বহীদসকলক মই নমন কৰিছোঁ প্ৰণাম জনাইছোঁ আৰু গোটেই ভাৰতবৰ্ষকে আগ্ৰহ কৰিছোঁ তেওঁলোকৰ পৰিয়ালৰ সন্তান সন্ততি সকলোকে দুখিত প্ৰাপ্ত পৰিয়ালক তেওঁলোকে সকলো সমবেদনা জ্ঞাপন কৰে লগতে দেশৰ প্ৰধানমন্ত্ৰী হওক বা অসমৰ মুখ্যমন্ত্ৰী হওক যিয়ে নহওক যিকোনো পাৰ্টিৰে সংগঠনে সকলো তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াব লাগে সমবেদনা আগবঢ়াব লাগে এইখিনিয়ে মই কৈ মিডিয়াক নমস্কাৰ জনাই ধন্যবাদ জনাইছোঁ আৰু তেওঁ খুব সুন্দৰকৈ ক'লে যে যি ধৰণে বাৰম্বাৰ এনেধৰণৰ দুষ্কাৰ্য কৰি আহিছে সন্ত্ৰাসবাদী এই সন্ত্ৰাসবাদ দমন কৰিব লাগে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে সেই একেখিনি কথাকে কৈছে যে এই জোৱানসকলৰ যি বলিদানক কোনো কাৰণতে অথলে যাব নিদিয়ে আৰু ইতিমধ্যে মই দৰ্শকসকলক জনাইছোঁ যে তামোলপুৰত আহি উপস্থিত হৈছে সেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস কিছু সময় পিছতে তেওঁ এই বাসভৱনত প্ৰৱেশ কৰিব ইয়াত তেওঁৰ পৰাও মই মন্তব্য ল'ম ইতিমধ্যে আমি উপায়ুক্তৰ ফালৰ পৰাও মন্তব্য আমি লোৱা হৈছোঁ কিন্তু মই স্থানডোখৰ যিডোখৰ স্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব সেইডোখৰ স্থান মই পুনৰবাৰ আমাৰ দৰ্শকসকলক মই দেখুৱাব বিচাৰিছোঁ এতিয়াও যিসকল ইয়াতে স্থানীয় লোক আছে স্থানীয় লোকসকলে তেওঁলোকে নিয়াৰিকৈ ইয়াৰ চাফ চিকুণ কাৰ্য তেওঁলোকে চলাই আছে যাতে কালি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় মই স্থানডোখৰ দেখুৱাইছোঁ তেওঁৰ শেষকৃত্য য'ত সম্পন্ন কৰা হ'ব সেই সম্পন্ন কৰা স্থানডোখৰত এনেধৰণে CRPF বাহিনী তেওঁলোকে নিজে তদাৰক কৰি আছে কেনেধৰণে কৰিলে যাতে সকলো সুবিধা হয় যাতে কোনো কাৰণত যথেষ্ট ইয়াত ভিৰ হ'ব বুলি তেওঁলোকে অনুমান কৰিছে ভিৰত যাতে নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ বাবে এনেধৰণে বেৰিকেড ইয়াত ব্যৱস্থা কৰা হ'ব বেৰিকেড ৰখোৱা হ'ব আৰু যিডোখৰ স্থানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব য'ত তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব সেইডোখৰ স্থানো এনেধৰণে ইয়াত পৰিষ্কাৰ কৰি থকা দেখা গৈছে সম্পূৰ্ণ সাজু কৰি তোলা দেখা পোৱা গৈছে আৰু যিসকল ইয়াত স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা মই মন্তব্য ল'ম তেওঁলোকক মই সুধিম তেওঁ সম্পৰ্কে মনেশ্বৰ বসুমতাৰী কেনেকুৱা আছিল কি আছিল কি জনাব তেওঁ সম্পৰ্কে তেহেতু মই এইটো আমি দাদা বুলি মাতো এইটো আমি সৰুৰ পৰাই আমি লগ পাইছিলোঁ আমাৰ এই অঞ্চলৰে আছিল যেহেতু আমি একেলগে আমি যেতিয়া নেকি LP স্কুলত পঢ়োঁ সেই তেতিয়া আমি ক্লাছ 1ত যেতিয়া হয় সিহঁতে ক্লাছ 4 5ত সেনেকৈ পঢ়ি আছিলে তেতিয়া তাৰপিছত
আমাৰ বাইদেউহঁতৰ লগত একে আছিল নেকি না তাৰ আগত আছিলে আমাৰ বাইদেউৰ লগত এটা আগত আছিলে আমি একেলগে আমি সৰুৰ পৰাই দেখা পাইছোঁ দিছোঁ আমি তাৰপিছত এনে হাই ছেকেণ্ডেৰীত পঢ়িছিলে তাৰপিছত আৰু হেৰি কৰি মেট্ৰিক কৰিছে এতিয়া তেওঁৰ এই যি তেওঁৰ লগতে আন যি CRPFৰ জোৱানসকল যি শ্বহীদ হ'ল সকলোৱে গৰ্বিত হৈছে তেওঁক লৈ অসমবাসী গৰ্বিত হৈছে এই সম্পৰ্কে কি ক'ব বিচাৰিব সেইটো যিহেতু আমাৰ হেৰিৰ দেশৰ কাৰণে হেৰি প্ৰাণ আহুতি দিলে সেইটো কাৰণে আমাৰ বহুত আমাৰ দুখ পাইছোঁ এটা সেনেকুৱা হেৰি কথাটো এনে জীৱনত সেনেকুৱা যদি হেৰি হয় আমাৰ দেশখন কেনেকুৱা হেৰি কৰিব কথাটো হ'ল এতিয়া সন্ত্ৰাসবাদ দমন হ'ব লাগে সেইটো আমিতো বিচাৰোঁ এতিয়া তাৰমানে ইয়াৰ উচিত আমি হেৰি দিব লাগে শাস্তি পাব লাগে সন্ত্ৰাসবাদী সকলো এটা দাবী কৰিছে আন স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা মন্তব্য ল'ম আপুনি অকণমান যদি থিয় হৈ দিয়ে তেতিয়াহ'লে সুবিধা হ'ব মই পুনৰ তেওঁ সম্পৰ্কে মই জানিব বিচাৰিছোঁ দাদাক আপোনাৰ দাদা আছিলে তেখেতে হয় তাৰ শ্বহীদ হওঁতে মোৰ বহুত দুখ লাগিছে আৰু তাৰ প্ৰতিবাদ কৰিব লাগে আৰু চৰকাৰ ব্যৱস্থা লাগিছে তাৰ হেৰি কৰিব লাগে দমন কৰিব লাগে আৰু যাতে কোনো বেলেগ জোৱানী যাতে এনেকৈ শ্বহীদ নহয় সেনেকুৱা হ'ব লাগে আৰু মোৰ মতে কোনো যাতে আৰু শ্বহীদবিলাক ক্ষতি নহয় সন্ত্ৰাসবাদীক মানে চৰকাৰে ব্যৱস্থা লৈ পেলাই দমন কৰিব লাগে সকলোৱে জয়ন্ত এটা আহ্বান জনাইছে সন্ত্ৰাসবাদ নিপাত সন্ত্ৰাসবাদ দমন হ'ব লাগে তাৰে আহ্বান সকলোৱে জনাইছে আন কেইবাগৰাকীও লোক আছে মই তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া ল'ম মই আপোনাৰ পৰিচয়টো যদি লৈ ল'ব পাৰোঁ মোৰ নাম দীপেন বসুমতাৰী হয় এতিয়া মনেশ্বৰ বসুমতাৰী এজন ভাল ব্যক্তিগতও আছিল গাঁৱৰ এতিয়া সি মৰি গ'ল আমাৰ মাজত নাই তথাপি তাৰ যিখিনি কৰ্মীগতা চলি দুইজন থাকি গ'ল তাৰ ফেমিলিজন থাকি গ'ল যিখিনি কাম কৰি আছিল সি যিখিনি ভাবিছিল সি সম্পূৰ্ণ কৰিব পৰা নাই তথাপি চৰকাৰে এতিয়া তাৰ চলিৰ কাৰণে ব্যৱস্থা দিব লাগে আঁচনি দিব লাগে মই দৰ্শকসকলক মই পুনৰ জনাই থ'ব বিচাৰিছোঁ যে তেওঁ মৃত্যুৰ সময়ত তেওঁৰ পত্নী তেওঁৰ পুত্ৰ আৰু কন্যা সন্তানক এৰি থৈ গৈছে আৰু তেওঁলোকৰ যাতে উচিত ব্যৱস্থা ল'ব পাৰে তাৰ আহ্বান তেওঁ জনাইছে মই ধন্যবাদ জনাইছোঁ মই আপোনাৰ মন্তব্য ল'ব বিচাৰিছোঁ আৰু ইয়াত তামোলপুৰৰ বাক্সাৰ বাসগৃহত আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে এই মুহূৰ্তত শোকত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে বিভিন্নজন ওলাই আহিছে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ আৰু অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ স্থানৰ এই মুহূৰ্তত তদাৰক কৰা পৰিলক্ষিত হৈছে CRPF জোৱানসকল আহিছে CRPFৰ বিষয়ববীয়াসকল আহি আছে আৰু আমাৰ সাংবাদিক গুঞ্জন কলিতাই আমাক দেখুৱাই আহিছে পোনপটীয়া সম্প্ৰচাৰত তাৰ পৰিৱেশ তাৰ দৃশ্য গুঞ্জন হয় জয়ন্ত মই পুনৰ মই সেই এডোখৰ স্থান মই দেখুৱাম যিডোখৰ স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব শেষ শ্ৰদ্ধা জনোৱা হ'ব সেই তেওঁৰ ঘৰৰ কাষতে এইডোখৰ এই পথাৰত এনেধৰণে চাফ চিকুণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু স্পষ্টকৈ আমাৰ দৰ্শকসকলে দেখিছে যে CRPFৰ শীৰ্ষ বিষয়া ইয়াত আছে তেওঁলোকে আহি নিজে তদাৰক কৰি আছে আৰু ইয়াত স্থানীয় গাঁওবাসী আছে গাঁওবাসী আহি তেওঁলোকে যথেষ্ট সহায় সহযোগিতা কৰি আছে আৰু কিছু সময় পিছতে CRPFৰ শীৰ্ষ ইয়াতে বিষয়ববীয়া আহি উপস্থিত হ'ব তেতিয়া তেওঁলোকৰ পৰা মন্তব্য ল'ম তেওঁলোকৰ পৰা আমি মন্তব্য ল'ব পাৰিম কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াৰ যিসকল স্থানীয় লোক যি গাঁওবাসী ওলাই আহিছে আহি সকলো যাতে কাম সমাপন কৰিব পাৰে নিয়াৰিকৈ যাতে সম্পন্ন কৰিব পাৰে তাৰ বাবে এনেধৰণে বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আন কেইবাগৰাকীও লোক আছে মই আপোনাৰ পৰিচয়টো ল'ব বিচাৰিছোঁ আৰু এই ঘটনাটোৰ মই আপোনাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ মোৰ নাম শ্ৰী মোদাইগিৰি তেইমানী মই এইটো মানে নেইবাৰিং ছুপাৰ ব্যক্তি হয় মই এতিয়া ব্যক্তিগতভাৱে মই নিন্দা কৰিছোঁ মানে এক্সট্ৰিমিষ্ট এটা আমাৰ পৃথিৱীৰ পৰা ধ্বংস হৈ যাব লাগে এক্সট্ৰিমিষ্ট নিপাত হওক মই এইটোৱে বিচাৰোঁ সন্ত্ৰাসবাদ নিপাত হওক সেই দাবী সকলো কৰিছে আৰু আন কেইবাগৰাকীও লোক আছে মই আপোনাৰ পৰা তেওঁ সম্পৰ্কত মনেশ্বৰ বসুমতাৰীৰ সম্পৰ্কত আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ অলৰেডি সি মোৰ খুৰ আছিল মোৰ খুৰৰ ভাইটি সৰু খুৰ যি ঘটনা হৈ গ'ল আজি আমি দুখত পৰিছোঁ যাতে সেই চৰকাৰে যদি পৰিয়ালৰ বিষয় চাই আৰু হয় গুঞ্জনে আমাক জনাই আহিছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া আৰু এনেদৰে বিভিন্নজনে এই মুহূৰ্তত দাবী উত্থাপন কৰিছে যাতে এই পৰিয়ালটোলৈ সাহায্য আগবঢ়োৱা হয় পৰিয়ালটোৱে যাতে কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সকলোৱে এই মুহূৰ্তত প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে CRPFৰ বিষয়ববীয়া সকলো আহিছে বৰ্তমান অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰা হৈছে ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হ'ব
আৰু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় যে পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এই মুহূৰ্তত ভাৰতবৰ্ষ এই মুহূৰ্তত যোগ্য প্ৰত্যুত্তৰ দিব পাকিস্তানক। আজি CCSৰ বৈঠক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক আৰু এই বৈঠকৰ পিছতে কঠোৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সকিয়নি চিৰপৰি পাকিস্তানক প্ৰধানমন্ত্ৰী মোদীৰ। मेरी और हर भारतीय की संवेदनाएं उनके परिवार के साथ है। हमारे सुरक्षा बलों को पूर्ण स्वतंत्रता दे दी गई है। हमें अपने सैनिकों के शौर्य पर, उनकी बहादुरी पर पूरा भरोसा है। आतंक को कुचलने में हमारी लड़ाई और तेज हो सके। मैं आतंकी संगठनों को और उनके सरपरस्तों को कहना चाहता हूं कि वे बहुत बड़ी गलती कर चुके हैं। बहुत बड़ी कीमत उनको चुकानी पड़ेगी। मैं देश को भरोसा देता हूं कि हमले के पीछे जो ताकतें हैं, इस हमले के पीछे जो भी गुनहगार हैं, उन्हें उनके किए की सजा अवश्य मिलेगी। सभी साथियों से अनुरोध है, हम सब राजनीतिक छींटाकशी से दूर रहें। इस हमले का देश एकजुट होकर के मुकाबला कर रहा है। देश एक साथ है, देश का एक ही स्वर है और यही विश्व में सुनाई देना चाहिए, क्योंकि लड़ाई हम जीतने के लिए लड़ रहे हैं। हमारे पड़ोसी देश को ये भी लगता है वो ऐसी तबाही मचाकर भारत को बदहाल कर सकता है, उसके ये मंसूबे भी कभी पूरे होने वाले नहीं है। वक्त ने सिद्ध कर दिया है कि जिस रास्ते पर वो चले हैं वो तबाही देखते चले हैं और हमने जो रास्ता अख्तियार किया है वो तरक्की करता चला जा रहा है। 130 करोड़ हिंदुस्तानी ऐसी हर साजिश, ऐसे हर हमले का मुंह तोड़ जवाब देगा कि आतंकवाद के खिलाफ सभी मानवतावादी शक्तियों को एक होकर के आतंकवाद को परास्त करना ही होगा। आतंक से लड़ने के लिए जब सभी देश एक मत, एक स्वर, एक दिशा से चलेंगे तो आतंकवाद कुछ पल से ज्यादा नहीं टिक सकता है। पुलवामा हमले के बाद अभी मनस्थिति और माहौल दुख के साथ आक्रोश से भरा हुआ है। ऐसे हमलों का देश डटकर मुकाबला करेगा, यह देश रुकने वाला नहीं है। সেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া, তেওঁৰ মন্তব্য আৰু সমান্তৰালকৈ মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে অংশগ্ৰহণ কৰিছিল CCSৰ এই গুৰুত্বপূৰ্ণ বৈঠকত আৰু এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মোষ্ট ফেভাৰ্ড নেশ্যনৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা হ'ব, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা বহিষ্কাৰ কৰা হ'ব, পাকিস্তানক বিশ্ব সম্প্ৰদায়ৰ পৰা এঘৰীয়া কৰা হ'ব, এনে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত। আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছো বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য। The Cabinet Committee on Security met under the chairmanship of the Honorable Prime Minister to take an assessment and discuss the incident that took place in Pulwama yesterday, in which a large number of CRPF personnel sacrificed their lives. The CCS observed 2 minutes silence in the memory of those who laid down their life by making the supreme sacrifice for this country. It placed on record its deep gratitude of the whole nation to those who have made this sacrifice and expressed its condolences with the bereaved families. The CRPF, of course, will make detailed arrangements with regard to transmitting and transporting their bodies of the deceased to their families. A detailed assessment of the incident was also taken. There are several details which are discussed in the CCS which are normally not be disclosed.
but there are a few points which have to be shared with you. The Ministry of External Affairs will initiate all possible steps, and I am here referring to all possible diplomatic steps which have to be taken to ensure the complete isolation from the international community of Pakistan, of which incontrovertible evidence is available of having a direct hand in this gruesome terrorist incident. The Ministry of External Affairs in due course will continue to keep you informed with regard to the steps that it is taking. The most favored nation status which had been granted to Pakistan stands withdrawn. The Ministry of Commerce will issue the necessary communications in this regard. The Ministry of External Affairs will also engage with the international community to make sure that the comprehensive convention on international terrorism, which has been pending for over 3 decades before the United Nations, particularly because of the definition of the word terrorism, is now adopted at the earliest. As far as our security forces are concerned, they will be taking all possible steps, firstly to ensure that full security is maintained. আৰু এনেদৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব যুঁজ এই সকিয়নি বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতাবাদী শক্তিসমূহক একত্ৰিত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু আনহাতে কূটনৈতিকভাৱে সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব সকলো কৌশল প্ৰয়োগ কৰি পাকিস্তানক এবাৰ এশিকনি দিবলৈ সাজু হৈছে ভাৰত উৰি আক্ৰমণৰ পিছত যোগ্য প্ৰত্যুত্তৰ দিছিল সাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে আৰু তাৰ পিছত এই ভয়ানক আক্ৰমণ সংঘটিত কৰিলে আৰু ইয়াৰো যোগ্য প্ৰত্যুত্তৰ লাভ কৰিব পাকিস্তানে এই মন্তব্য প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ৩৭ জনকৈ জোৱান শ্বহীদ হল এই ভয়ংকৰ আক্ৰমণত পালম বিমানবন্দৰলৈ অনা হৈছে নশ্বৰদে হাৰি হাৰিকৈ তাত থোৱা হৈছে নশ্বৰদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইটামান মুহূৰ্তৰ পিছত তাত উপস্থিত হ'ব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত দুৰ্ভগীয়া এইসকল জোৱানৰ নশ্বৰদে লৈ যোৱা হ'ব স্বগৃহলৈ আৰু প্ৰতিটো বাসগৃহতে এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এক বৃহৎ আক্ৰমণ দুটা দশকৰ ভিতৰত সৰ্ববৃহৎ আক্ৰমণ জম্মু কাশ্মীৰত পাক সমৰ্থিত সন্ত্ৰাসবাদী জৈশ-ই মহম্মদৰ এই ভয়ংকৰ আক্ৰমণ সমগ্ৰ বিশ্বজুৰি তীব্ৰ গৰিহণা ধিক্কাৰ দিছে এই ভয়ংকৰ আক্ৰমণক এই মুহূৰ্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে নিষিদ্ধ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জম্মু কাশ্মীৰৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল ৭০খন বাহনেৰে প্ৰায় ২৫০০ চিআৰপিএফৰ জোৱান আৰু এই জোৱানক লক্ষ্য কৰি টাৰ্গেট কৰি লৈ এই আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰে য'ত প্ৰাণ গ'ল ৩৭ জনকৈ জোৱানৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত আহত হৈছিল ক্ষেত্ৰীৰ মালয়বাৰীৰ কনক কলিতা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে কনক কলিতা পৰিয়ালৰ লোকৰ সৈতে হোৱা ফোন কলত সুস্থ বুলি জানিবলৈ দিছে কনক কলিতাই কেইবাগৰাকীও অসমৰ জোৱান থকাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আন এজন জোৱানৰ পৰিচয় এই মুহূৰ্তত সন্মুখলৈ আহিছে ক্ষেত্ৰীৰ মালয়বাৰীৰ কনক কলিতা নামৰ আন এজন জোৱান সেই ভয়ংকৰ আক্ৰমণৰ সময়ত আছিল সেই কনভয়টোত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে কনক কলিতা নামৰ আনজন বীৰপুত্ৰ অসমৰ পৰিয়ালৰ লোকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বৰ্তমান কনক কলিতা সুস্থ বুলি জানিবলৈ দিয়া হৈছে দাদা ফোন কৰিলোঁ দাদাই কৈছে যে হয় কথাটো হয় মেডিকেলতে ভৰ্তি হৈছে বৰ্তমান এটা কথা নাপাতো দিগদাৰ হৈছে অলপ ডক্টৰ আছে সেইখিনি কৰিবলৈ ফোন ৰাখিছে তাৰপিছত আৰু ফোন মাৰা ট্ৰাই কৰি আছিলোঁ তাৰপিছত চুইচ অফ পাইছোঁ এতিয়া আৰু ফোন কৰিছোঁ এতিয়া সুস্থ অলপ এতিয়া নিজে কথা পাতিছে নিজে কথা পাতিছে নিজে